বজাত এতিয়া তাৰমানে গ্ৰিলৰ দৰ্জাখোলা শব্দ শুনিলোঁ। শব্দ শুনি মোৰ ঘৰ এই নামঘৰ বংশীগোপাল সত্ৰৰ কাষতে হয়। তাৰপিছত আমি উঠিলোঁ, উঠি কিনে টৰ্চ মাৰি যি চালোঁ বংশীগোপাল সত্ৰত এজন মানুহ সোমাই আছে। মাথাত গামোচাৰ মাইকী মানুহ নিচিনাকৈ খোপা বান্ধিছে, তাৰ ওপৰত এটি ঠোঙা লৈছে, লৈ কেনে নামঘৰৰ ভিতৰত সোমাই নামঘৰৰ বাকচ খুলিছে, বাকচ খুলি তাৰ পৰা বস্তুবিলাক ওলাইছে, চেয়াৰবিলাক তাৰ একেলগে আছিল, কাষৰ কৰিছে। তাৰপিছত যাই তাৰ কাষতে আকৌ বংশীগোপাল প্ৰাথমিক শাখাৰ নামঘৰত গৈছে, যাই তাৰ থাপনা চাপনা চব চাইড কৰি দিছে, দি কিনে তাৰ পৰাও কিবা কিবি পইচা পাতি এনেকুৱাকৈ বস্তুবিলাক লৈছে, লৈ এটা কেটলিত খুচৰা পইচাবিলাক ভৰাইছে, আৰু বাকীবিলাক পুথি আৰু কিবা সোণৰ ফুল ৰূপৰ ফুল এনেকুৱা বস্তুবিলাক টোপোলা বান্ধি কেনে লৈ সি ওলাওঁতে আমি যেতিয়া দেখি তাক হয় বুলি ক'লোঁ, সি আকৌ উল্টে আমাক দম দিছে। দম দিয়াৰ লগে লগে আমি বোলো লাঠিডাল আন এক খেদো, সেই বুলি কোৱাৰ লগে লগে সি দৌৰিছে। আমাৰ কাষৰে সোণাৰাম দাসক মই ফোন কৰিলোঁ, ফোন কৰাত সিহঁতৰ ল'ৰাটো আৰু পুতেকটো আহিল। অহাৰ পিছতে একেলগে আমি নাগেশ্বৰ দাস, সোণাৰাম দাস, দীপ দাস আৰু মোৰ হাজবেণ্ড আৰু মই একেলগে আমি এনেকৈ খেদিলোঁ। দৌৰি যাওঁতে সি কেটলিটো আধা ৰাস্তাত থৈছে, আৰু তাৰে অলপ যাই কেনে চেণ্ডেলযোৰ শুলকাই থৈ গৈছে, তাৰে অলপ যাই কেনে গামোচাখন থৈ সি পলালে। তাত আমাৰ সমূহ ৰাইজ উঠি নামঘৰত আহিল, আহি কিনে দেখিলে যে বহুত বস্তু নাই আৰু সোণৰ ফুল ৰূপাৰ ফুল বা পইচা পাতি নাই, ভাগৱতখন এতিয়ালৈ পোৱা নাই, আৰু আমাৰ নামঘৰৰ থাপনাৰ জেগাত নাই আৰু বেলেগ জেগাত থোৱাই আছে। এইখিনি এইখিনি চেনিমাৰা। আগত দুষাৰ ক'ব পাই নিফেলাযোৰ সমূহৰ তাকে হ'ল এই নামঘৰবিলাক, এই দুৰ্বৃত্তবিলাকে এই ৰকম অত্যাচাৰ চলায়। কিন্তু মই সেইকাৰণে কৈছোঁ, আমাৰ যিজন আমাৰ এই মাননীয়া ভৱেশ কলিতা দেৱক মই অনুৰোধ কৰোঁ, যাতে এই এটা সুব্যৱস্থা লয়। এয়ে তেখেতৰ ওচৰত মই অনুৰোধ আৰু নমস্কাৰ। লগতে আমাৰ বৰ্তমানৰ যিখন চৰকাৰ, তেখেতসকলকো মই অনুৰোধ জনাইছোঁ আৰু এটা ব্যৱস্থা কৰাৰ কাৰণে। লগতে প্ৰশাসনেও এই আমাৰ নামঘৰসমূহ যাতে ৰক্ষা কৰাৰ এটা ব্যৱস্থা কৰে, এইখিনি কৈ মই মোৰ কথাখিনি সামৰণি মাৰিম। যোৱা নিশা আমাৰ এই চেনিমাৰা গাঁৱৰ 4টা নামঘৰ আছে, 4টাৰ ভিতৰত 3টাত দুৰ্বৃত্তই নামঘৰত সোমাই মানে বিভিন্ন ধৰণৰ লণ্ড ভণ্ড কৰি থাপনা ভাঙে, আৰু পইচা পাতি সোণা গহনা য'তেও যিমান আছিল লৈ যায়। মূল কথা হ'ল আমাৰ এই যিটো নামঘৰ, এই নামঘৰটোত মানে যোৱা ৰাতিক লৈ 4বাৰ চোৰ হ'ল। প্ৰথমবাৰত পইচা অৱশ্যে বেছি নিব পৰা নাই, দ্বিতীয়বাৰত কিন্তু বহু পইচা নিছে, আৰু তৃতীয়বাৰতো পইচা নিছে। তৃতীয়বাৰ হোৱাটো বেছি দিন হোৱা নাই, আজি 8-9 দিনমান হ'ল। গতিকে এনেকৈ ধৰি লওক, নামঘৰক আমি ইমান হিন্দু মানুহ হিচাপে নিয়ম নীতিৰ মাজত চলোঁ আৰু ভগৱানক ভয় কৰোঁ। কিন্তু ঘটনা হ'ল, কোন দুৰ্বৃত্তই এনেকৈ আপোনাৰ নামঘৰত সোমাই লণ্ড ভণ্ড কৰি আছে আৰু চোৰ কৰি আছে। মই অৱশ্যে হিন্দু বুলি কোৱাৰ পিছত অন্য ধৰ্মাৱলম্বী লোকে বেয়া পাব নালাগে। মূল কথা হ'ল কি, আমি বহুত নিয়ম নীতিৰ মাজত নামঘৰত সোমাওঁ, আৰু ভগৱান আছে বুলি বিশ্বাস কৰি আমি ভগৱানৰ প্ৰাৰ্থনা কৰোঁ। এনেকৈ অকল আমাৰ এই নামঘৰেই নহয়, গোটেই অসমত নামঘৰ আছে, গোসাঁই ঘৰ আছে। কিন্তু যদি এনেকৈ দুৰ্বৃত্তই নামঘৰৰ বয় বস্তু লণ্ড ভণ্ড কৰি টকা পইচা যদি লৈ যায়, তে আমি কি কৰিম কওকচোন। সেয়ে মই আমাৰ চৰকাৰক এটি অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতসকলে কি এটা সুব্যৱস্থা কৰিলে আমি মানে সুখী হ'ম। আৰু নামঘৰতনো কিমান পহৰা দি থাকিম কওকচোন। তালা অৱশ্যে মাৰিব নাপায় যদিও আমি এতিয়া তালা লগাওঁ, কাৰণ দুৰ্বৃত্তৰ ভয়ত আমি তালা লগোৱাৰ কাৰণে বাধ্য হৈছোঁ। আৰু যোৱা ৰাতি আচলতে আমাৰ নামঘৰৰ ভিতৰত সোমাব পৰা নাছিল, কিন্তু গ্ৰিলেদি হাত সোমাই এই কামখিনি কৰিছে। কাৰণ তৃতীয়বাৰ চোৰ হোৱাৰ পিছত আমি তালা লগাইছোঁ। সেয়েহে